আমাৰ হামিদাবাদ ছিনিয়ৰ ছেকেণ্ডাৰী আৰু হামিদাবাদ মহাবিদ্যালয় একেটা কেম্পাছতে আছে। অলপ বৰষুণ দিলে আমাৰ ফিল্ডৰ যিটো অৱস্থা মানে অহা যোৱা কৰা বিৰাট দিগদাৰ। ইয়াত দুইখন হামিদাবাদ কলেজ আৰু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ জুনিয়ৰ কলেজ প্ৰায় ৩,০০০ৰ নিচিনা ছাত্ৰ ছাত্ৰী আছে ইয়াত। ৩,০০০ ডিগ্ৰীত ১৫০০ৰ নিচিনা প্ৰায় ২,০০০, আমাৰ ইয়াতে ১,০০০ৰ নিচিনা। এই ছাত্ৰ ছাত্ৰীসকলৰ মানে যাতে ফিল্ডটো ব্যৱহাৰ কৰিব পাৰে, অহা যোৱা কৰাৰ এটা সুবিধা হয়, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে মানে চৰকাৰলৈ অনুৰোধ এটা জনালোঁ যাতে আমাৰ এইখিনি চৰকাৰৰ এটা সুদৃষ্টি আমাক দিয়ে, আমাৰ কলেজৰ এটা ফিল্ডখন ডেভেলপ কৰি দিয়ে। আমাৰ বিল্ডিঙৰ অৱস্থাও খুব বেয়া। এইটো বহুত দিন মানে অলপ এটা বৰষুণ দিলেই মানে এনেকুৱা পৰ্যায় হৈ যায়। গতিকে এইটো দীৰ্ঘদিন আমি বিভিন্ন পঞ্চায়ত, জিলা পৰিষদ এখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ, হোৱা নাই। গতিকে এতিয়া নতুন চৰকাৰ হ'ল, আমি আশা কৰোঁ যে চৰকাৰৰ এটা সুদৃষ্টি আমাৰ ইয়াত আহিব। যথেষ্ট অসুবিধা, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা খুব দিগদাৰ। বোকা পানী গছকি পাৰ হ'ব লাগে, মানে কাপোৰ কানি কেতিয়াবা পিছলি পৰি মানে কাপোৰ কানি নষ্ট হৈ যায়, বাইক এক্সিডেণ্ট হয়, মানে যাব নোৱাৰে। পানী বেছি হয় একদম, মানে আমাৰ একদম ক্লাছ বন্ধ হোৱাৰ পৰ্যায় পাই যায় আমাৰ, এনেকুৱা পৰ্যায়। এইটো আপোনালোকে চালে এইটো গম পাব, একদম মানে এইখিনিলৈকে পানী আহে। এইটোতো আমাৰ 79ৰ এইখন কলেজ ইষ্টাব্লিছ। গতিকে আজি কিমান দিন, 79 হ'লে সেইফালে প্ৰায় 21 বছৰ আৰু 26 বছৰ মহাবিদ্যালয়। এইখনৰ প্ৰতি চৰকাৰৰ এটা সুদৃষ্টি দিয়ক, আপোনালোকেও লক্ষ্য ৰাখিব, এইখিনি আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।